kumpasudum ngolu suro যোৰহাট লক্ষ্য ngolu সদমিছে শিক্ষক সমাজক উপদেষ্টা ভবাকন্ত তাহুচাৰ কুমচগুৰু তাহুচাৰো বৰ্তমান চেন্নাইত চিকিৎসাধীন হৈ আছে এই চিকিৎসাধীন হৈ থকা মুহূৰ্তত ছাৰৰ ওচৰৰ ngolu শিক্ষক সমাজ সদায় আছো সদায় থাকিম আৰু সেই উদ্দেশ্য লৈ ছাৰৰ ঘৰত আহি ngolu খবৰ এটা লোৱাৰ লগতে সদমিছে শিক্ষক সমাজৰ ফালৰ পৰা মই সামান্য আৰ্থিক অৰিহণা আগবঢ়াব বিচাৰিছোঁ। আপোনালোকে জানেই যে ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত কৰ্মৰত হৈ থকা মূলক মিচিং শিক্ষকসকলে সামৰ্থ্য অনুযায়ী ছাৰৰ এই বিপদৰ সময়ত কিঞ্চিত আগবঢ়াইছে। সেই কিঞ্চিতটোক লৈ আমি ছাৰৰ ঘৰত মূল আজি ছাৰৰ পৰিবাৰক মূল এই টকাখিনি মূলক অৰ্পণ কৰিবলৈ আহিছোঁ আৰু ছাৰৰ সুস্থ হৈ উঠক সোনকালে কামনা কৰিছোঁ। আৰু ছাৰো চিন্তা কৰিব নালাগে, মই ছাৰৰ লগত প্ৰতিটো মুহূৰ্তত আছোঁ। এয়া মূলক আৰম্ভণিহে মূলো প্ৰত্যেকৰ লগত সহযোগিতাৰে মূল আগবাঢ়ি যাব লাগিব। প্ৰত্যেকৰ বিপদৰ সময়ত মূল সদায় সন্মুখত থিয় দিব লাগিব আৰু তেতিয়াহে মূলো নিজক ক'ব পাৰিম যে মূল আপোনকে লগাম আপোনকে যে তোৰা দং সেই স্বাস্থ্যৰ ক্ষেত্ৰতে হওক বা মূলক সমাজৰ শিক্ষাৰ ক্ষেত্ৰতে হওক মূলক সমাজৰ বৌদ্ধিক বিকাশৰ ক্ষেত্ৰতে হওক সকলো ক্ষেত্ৰতে শিক্ষক সমাজৰ দায়িত্ব আৰু কৰ্তব্য আছে আৰু এই দায়িত্ব আৰু কৰ্তব্য সদমিচিং শিক্ষক সমাজ প্ৰতিষ্ঠা কালৰ পৰাই মই কৰি আহিছোঁ। এনে ক্ষেত্ৰত মই এই মুহূৰ্তত মই ধন্যবাদ জনাব বিচাৰিছোঁ প্ৰত্যেকজন সেই গুৰু সেইসমূহ শিক্ষকক যিসমূহ শিক্ষকে এনে বিপদৰ সময়ত প্ৰতিটো মুহূৰ্তত সদমিচিং শিক্ষক সমাজৰ বেনাৰত থাকি এই বিপদবিলাকত সহযোগ আগবঢ়াইছে আৰু তেওঁলোকে কোনো দিনেই প্ৰশ্ন কৰা নাই যে ইয়াত বেয়া কাম হৈছে, কোনো দিনেই এইটো অবজেকশ্যন কৰা নাই আৰু অনাগত দিনতো আমি একেলগে থাকিলেহে মূলক জাতীয় জীৱনটোক উন্নতি সাধন কৰিব পাৰিম। আপোনালোকে জানে যে অসমীয়া জাতীয় সত্তাৰ মূল অবিচ্ছেদ্য অংগ আৰু অবিচ্ছেদ্য অংগ হোৱাৰ কাৰণে মূলো যদি বিকাশ সাধন হয় তেনেহ'লে অসমীয়া জাতিৰো বিকাশ সাধন হ'ব। এনে ক্ষেত্ৰত মূল সদমিচিং শিক্ষক সমাজে সকলোৱে একেলগে থাকি মূল ইজনে ইজনৰ কাৰণে কাম কৰি আগবাঢ়ি যাবলৈ মই প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগিব। ধন্যবাদ।